Hello everyone, মই আসাম টেক 2021 মেথামেটিক্স চেপ্টাৰটোৰ এলচিএম আৰু এইচচিএফৰ কেইটামান প্ৰব্লেম কৰিবলৈ গৈ আছোঁ। এই প্ৰব্লেম কেইটা কোনবা এটা এক্সামত অলৰেডি আহিছে। তো চাবা আজিৰ কুৱেশ্যনটো হৈছে প্ৰথম কুৱেশ্যনটো মই লৈছোঁ এলচিএম ইজ ইকুৱেল টু ডেট মিনছ 4/3 এণ্ড 9/16 এনেকুৱা ভিতৰত আছে। HCF is equal to 4/3 and 9/16 is equal to what? দুটা সংখ্যাৰ LCM আৰু দুটা সংখ্যাৰ HCF পূৰণ কৰিলে কি হ'ব আমাক হেতুহে ফাইন্ড আউট কৰিব দিছে। তেনেহলে সব আমি অলৰেডি আগৰ ক্লাছত এটা ফৰ্মুলা শিকাইছিলো LCM যিকোনো দুটা সংখ্যাৰ LCM পূৰণ যিকোনো দুটা সংখ্যাৰ HCF আমি পাইছিলো a into b তাৰ মানে সংখ্যা দুটাৰ পূৰণফলৰ সমান সংখ্যা দুটাৰ পূৰণ কৰিলে আৰু সংখ্যা দুটাৰ LCM আৰু HCF পূৰণ কৰিলে ইকুৱেল হয়। এই ফৰ্মুলাটো মই শিকাইছিলো আগৰ ক্লাছত। তেনেহলে ইয়াতে মই লিখিম তেনেহলে আমাক সংখ্যা দুটা দেখা গৈছে 4/3 আৰু এটা আছে 9/16। তো 3 ক 9 ৰে কাটা কিমান 3 বাৰ গল 4 ক 16 ৰে কাটা 4 গল তাৰ মানে আমাক কিমান থাকিল 3/4। এইটো হ'ব আমাৰ আনসাৰ। তেনেহলে আমাৰ কোনটো অপশন কারেক্ট? অপশন বি ইজ দ্য কারেক্ট। তো এনেকে ফাইন্ড আউট কৰিবা যিকোনো দুটা সংখ্যা পূৰণ কৰিলে সংখ্যা দুটাৰ LCM আৰু HCFৰ পূৰণফলৰ সমান হয়, মনত ৰাখিবা। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যদি দুটা সংখ্যাৰ দ্যাট মিন্স LCM ইজ ইকুৱেল টু 36 হয় আৰু সেই সংখ্যা দুটাৰ যদি HCF 2 হ'ব পাৰে HCF ইজ ইকুৱেল টু 2 হ'ব পাৰে তেনেহলে সংখ্যাটো দ্যাট মিন্স x সংখ্যাটো কি হ'ব হেতুকে আমাক ফাইন্ড আউট কৰিব দিছে। তো ইয়াতে আমাৰ গিভেন কি আছে LCM গিভেন আছে আৰু HCF গিভেন আছে। তো এতিয়া আমি সবা ফৰ্মুলা হে আগৰ ফৰ্মুলাটো এপ্লাই কৰিম। LCM সাপোজ a আৰু b দুটা সংখ্যাৰ LCM পূৰণ দুটা সংখ্যাৰ HCF সংখ্যা দুটা মানে a আৰু b বুলি মনে মনে মই ভাবি লৈছো a into b এইটো হৈছে আমাৰ ফৰ্মুলা। তেনেহলে ইয়াত আমাৰ কি গিভেন আছে LCM ৰ মান গিভেন আছে 36 HCF ৰ মান কিমান গিভেন আছে 2 গিভেন আছে আৰু সংখ্যা দুটা প্ৰডাক্ট কৰিলে এটা সংখ্যা x আননোন আছে আৰু b ৰ মান দ্যাট মিন্স ইজ ইকুৱেল টু ইয়াতে কিমান দিয়া আছে 18 বুলি দিয়া আছে। যেহেতু আমাৰ x ৰ মান উলিয়াব লাগে তেনেহলে x টো ৰাখা আৰু 18 ৰে এইখিনি বস্তু কি কৰি দিয়া ডিভাইড কৰি দিয়া। দ্যাট মিন্স 18 ক এটো ডিভাইড কৰিলে 2 হয় 2 2 যা কিমান হয় 4 হৈ যায়। তেনেহলে আমি কাৰ মান x ৰ মান কিমান পালো 4 পালো। x ৰ মান 4 পাই গলো তেনেহলে অপশন সি ইজ দা। যদি দুটা সংখ্যাৰ LCM টো গিভেন আছে কিমান 276 যিকোনো দুটা সংখ্যাৰ LCM গিভেন আছে আৰু HCF গিভেন আছে দ্যাট মিন্স কিমান গিভেন আছে 3 গিভেন আছে হয়। যদি দুটা সংখ্যাৰ LCM আৰু HCF টো গিভেন থাকে আৰু কৈছে যদি এটা সংখ্যাৰ 1/3 মান 23 হয় তেন্তে আনটো সংখ্যা কি হ'ব ফাইন্ড আউট কৰিব লাগে। তো দুটা সংখ্যাৰ LCM 276 আৰু সংখ্যা দুটাৰ HCF 3 গিভেন আছে তেনেহলে সংখ্যাটোৰ 1/3 মান হয় এটা সংখ্যা। তো মনে মনে তুমি বস্তুটো এনেকে বুলি ভাবিব পাৰা সাপোজ LCM যিকোনো দুটা সংখ্যাৰ LCM আৰু HCF যিকোনো দুটা সংখ্যাৰ HCF ৰ পূৰণফল সদায় a into b হয়। ইয়াত আমাৰ LCM টো গিভেন আছে কিমান 276 আৰু HCF টো গিভেন আছে কিমান 3 ইজ ইকুৱেল টু a কিমান আছে দ্যাট মিন্স এৰ মান কৈছে কোনো এটা সংখ্যা যে কোনো এটা সংখ্যা 1/3 সমান তাৰ 1/3 সাপোজ আমি মনে মনে সংখ্যাটো যদি এনেকে ভাবো x এটা সংখ্যা হয় আৰু এই সংখ্যাটোৰ 1/3 লও তেনেহলে আমাক সংখ্যাটো দিছে দ্যাট মিন্স 23। কোনো এটা সংখ্যাৰ যদি 1/3 লও তাৰ মানে 3/1 অংশ ললে কিমান হয় সংখ্যাটো বনি যায় 3। তাৰ মানে এই বস্তুটো এনেকুৱাকে ভাবিবা তো x/3 is equal to 23 তাৰ মানে কিমান x ৰ মান কিমান হৈছে 3 into 23 এইখিনি আমাৰ মনে মনে ভাবিবা x ৰ মান। আচ্ছা তো এটা সংখ্যা তাৰ মানে 3 into 23 এটা সংখ্যাৰ মান। তো মনে মনে মই ভাবি ললো এৰ মানটোৱে হৈছে আমাৰ এটো 3 into 23 তেনেহলে b আননোনটোৰ মান কিমান হ'ব সেইখিনি বস্তু এতিয়া আমি ফাইন্ড আউট কৰিব লাগে। তো ইয়াতে এটা কথা মনত ৰাখিবা অপশন বিলাকৰ ওপৰত চাইও তুমি আনসাৰ বিলাক দিব পাৰা যেনেকুৱাকে 6 into 3 মাল্টিপ্লিকেশন কৰিলে 18 হয় তো ইউনিট প্লেসৰ নাম্বাৰটো 8 হয়। তো ইয়াতে তেনেহলে এই সংখ্যাটো হৈছে
3 3 যা 9 and 3 2 যা 6 তো 69 তো 9 লগত কি সংখ্যা মাল্টিপ্লিকেশ্যন কৰিলে দ্যাট মিন্স 8 হোৱাৰ চান্স আছে 9 লগত একচুয়ালি 2 মাল্টিপ্লিকেশ্যন কৰিলে 8 হোৱাৰ চান্স থাকে তেনেহলে এই অপশনটোৰ সংখ্যাটো 2 থকা কোনটো অপশন আছে বি নম্বৰ আছে বি নম্বৰ কাৰেক্ট হোৱাৰ চান্স আছে তো এনেকুৱাকৈ শৰ্টকাটলিও তুমি আনসাৰটো দিব পাৰা এই সংখ্যা দুটা যে এলসিএম আৰু এইচসিএফৰ সংখ্যা দুটা আর ইউনিট প্লেসৰ ডিজিটটো মনে মনে মাল্টিপ্লিকেশ্যন কৰিবা আৰু ইয়াতো ঠিক তেনেকুৱাকৈ এইটো এটা সংখ্যা হয় এতিয়া এই সংখ্যাটোৰ এটা ইউনিট প্লেস আছে দ্যাট মিন্স 9 আৰু বি সংখ্যাটোৰ নিশ্চয় এটা ইউনিট প্লেস থাকিব আইছা তো 9 ৰ লগত কি মাল্টিপ্লিকেশ্যন কৰিলে 8 হোৱাৰ চান্স আছে 2 তাৰ পিছত তাৰমানে 2 থকা সংখ্যা কেইটা আছে এটাই আছে ইয়াতে গতিকে বি অপশন কাৰেক্ট হ'ব এতিয়া 2 থকা অপশন যদি আৰু থাকে সাপোজ 22 গিভেন আছে বা 42 গিভেন আছে তেনেহলে হয়তো কনফিউজন লাগিব পাৰে তাৰ কাৰণে তুমি কি কৰিবা এনেকুৱাকৈ মনে মনে ভাবিবা এই যে যেটো এটো যে দেখা গৈছে এটো ডাঙৰ সংখ্যা এই সংখ্যাটোক তুমি ব্ৰেকিং কৰি দিব পাৰা 276 ক যদি তুমি ভাঙি দিয়া 2 1 যা 2 3 যা 6 1 16 2 8 গুণ 16 2 ৰে ডিভাইড কৰা 2 6 যা 12 হৈ যায় 118 9 তো নেক্সট আকৌ আমি কিহেৰে ডিভাইড কৰিব 3 ৰে পাৰো 3 2 যা 6 3 3 যা 9 তো তেনেহলে আমাৰ যেটো এলসিএম গিভেন আছে সেই এলসিএমত কি গিভেন আছে 2 আছে 3 আছে আৰু 23 আছে তাৰ পিছত এইচসিএফৰ সংখ্যাটো কিমান আছে 3 আছে এতিয়া আমাক ইয়াত এইটো সাইডত সবা কি গিভেন আছে 3 আছে 23 আছে আৰু বি আছে তো 3 আৰু 23 ক তুমি নেগলেক্ট কৰি দিয়া এনেকুৱাকৈ বাকি আমাৰ সংখ্যা কিমান থাকিল 12 তো এই 12 টো হ'ব আমাৰ আনসার তার মানে বিৰ মান কিমান হ'ব লাগে 12 হ'ব এনেকুৱাকৈ কৰিব পাৰা তো দুটা টিক্স মই শিকাই দিলো তো এতিয়া নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো হৈছে দুটা সংখ্যাৰ অনুপাত 3:4 হয় 3:4 হয় আৰু সংখ্যা দুটাৰ গসাগু 11 হয় তো লসাগু কিমান হ'ব তো একেদৰে থিংকিং ৰাখিবা যে এলসিএম যিকোনো দুটা সংখ্যাৰ এলসিএম পূৰণ দুটা সংখ্যাৰ এইচসিএম পূৰণ কৰিলে সংখ্যা দুটাৰ কিমান হয় দ্যাট মিন্স পূৰণ ফলৰ সমান হয় এই বস্তুটো মনতে ৰাখিবা ফৰ্মুলা তো ইয়াতে আমাৰ তেনেহলে গসাগুটো গিভেন আছে গসাগু কিমান আছে তেনেহলে এইচসিএফ দ্যাট মিন্স কিমান আছে 11 আছে মনে মনে ভাবিবা ইকুৱেল টু সংখ্যা দুটাৰ অনুপাত গিভেন আছে কিন্তু সংখ্যা দুটাৰ গিভেন নাই সংখ্যা দুটা এনেকে ভাবিব পৰা দ্যাট মিন্স 3x পূৰণ দ্যাট মিন্স 4x তো সংখ্যা দুটাৰ অনুপাত যেটো 3:4 আছিল গতিকে আমি 3x বুলি ধৰি লৈছো আৰু এটো 4x বুলি ধৰি লৈছো আৰু সংখ্যা দুটাৰ গসাগু কিমান আছে 11 আছে তো এতিয়া আমাক এলসিএম টো ওলাব লাগে দ্যাট মিন্স এল ৰ মান ওলাব লাগে এতিয়া চাবা মনে মনে তো এই প্ৰবলেমটোত আমি ইমাজিন কৰিম কি বস্তু গিভেন আছে তো এই বস্তুটো যদি এনেকে ভাবো যে দ্যাট মিন্স 3 পূৰণ হৈ আছে 4 পূৰণ হৈ আছে x পূৰণ হৈ আছে x পূৰণ হৈ আছে এটো সাইটত হেনেকুৱাকে 11 পূৰণ হৈ আছে এটো সাইটত আৰু কি সংখ্যা দ্যাট মিন্স নাই তেনেহলে সেই বস্তুটো আমি ইমাজিন কৰিব লাগে এতিয়া চাবা রাইট সাইডত যদি 3 4 হৈ আছে লেফট সাইডতো 3 আৰু 4 পূৰণ হৈ থাকিবই লাগিব কাৰণ এইচ এল দ্যাট মিন্স এইখিনি বস্তু ইকুৱেল টু এইখিনি বস্তু হয় হ'ব লাগিব গতে ইয়াতে 3 আৰু 4 আছে মানে এটো সাইডতো 3 আৰু 4 থাকিব নেক্সট এতিয়া আমি চাম তেনেহলে 3 আৰু 4 আমাৰ কভাৰ হৈ গল নেক্সট এতিয়া চাবা ইয়াতে এটা সংখ্যাক যদি আমি হেনেকুৱাকে x বুলি ইমাজিন কৰো তাৰ মানে যদি ভাবি লও 11 = x হয় তেনে 11 = x তাৰ মানে x ৰ মান 11 তো এটো সাইডত তেনেহলে আৰু এটা কি থাকিব x থাকিব তাৰ মানে আৰু এটা 11 থাকিব এটো সাইডত তেনেহলে আমাক দেখা গৈছে যদি দুটা 11 হয় তাৰ মানে দুটা x হয় 3 যদি হয় 4 যদি হয় তেনেহলে সংখ্যা দুটা ইকুৱেলিটি বনি যাব আর তার মানে আমি তেনেহলে এতে কি দ্যাট মিন্স এলসিএম টো एक्चुअली কিমান হবে এই গুটেইখিনিটো আমাৰ কি হ'ব এটা এলসিএম বনি যাব তো তেনেহলে 3 4 যা কিমান হৈ গল 12 হৈ গল 12 ৰ লগত 11 মাল্টিপ্লিকেশ্যন কৰি দিয়া 12 ৰ লগত যেতে 11 মাল্টিপ্লিকেশ্যন কৰি দিবা কিমান হৈ যাব 3 * 4 12 হৈ যায় 3 * 4 আৰু 11 এই তিনিটা সংখ্যাক মাল্টিপ্লিকেশ্যন কৰি দিয়াৰ লগে লগে দ্যাট মিন্স 4 আৰু দ্যাট মিন্স 132 পাম আমি তেনেহলে আমাৰ অপশন 2 কোনটো কারেক্ট হৈছে বি এ নম্বৰ অপশন 2 কারেক্ট তেনেহলে
দুটা সংখ্যাৰ গসাগু আৰু লসাগুৰ পূৰণফল যদি 24 আৰু সংখ্যা দুটাৰ অন্তৰফল যদি 2 হয় তেন্তে সংখ্যা দুটা কি হ'ব দুটা সংখ্যাৰ গসাগু আৰু লসাগুৰ পূৰণফল ঠিক একেই কথাটো ভাবিবা ফৰ্মুলাটো দুটা সংখ্যাৰ লসাগু আৰু দুটা সংখ্যাৰ গসাগু that means is equal to সংখ্যা দুটাৰ পূৰণফলৰ সমান এটো ভাবিবা তো ইয়াতে আছে তেনেহলে দুটা সংখ্যাৰ গসাগু আৰু লসাগুৰ পূৰণফল ইয়াতে মনে মনে দুইটা সংখ্যা প্ৰডাক্ট কৰাৰ পিছত আমি 24 পাইছো আৰু ৰাইট সাইডত সংখ্যা দুটাৰ অন্তৰফল গিভেন আছে তো সাপোজ অন্তৰ দুটা সংখ্যাৰ অন্তৰফলটো গিভেন আছে সংখ্যা দুটা কিন্তু আমাক গিভেন না এটা সংখ্যা যদি x হয় তেনেহলে নেক্সট আৰু এটা সংখ্যা আমাক x + 2 হ'ব এনেকুৱাকে আমি কথাটো ভাবিব পাৰি তো এটাৰ পৰা আন এটা সংখ্যা মাইনাস কৰিলে লগে লগে অন্তৰফলটো আমি কিমান পাম 2 পাম তেনেহলে ইয়াতে চাবা যে দুটা সংখ্যা প্ৰডাক্ট কৰি 24 হৈছে আৰু ইয়াতে হেনেকুৱাকে 24ক যদি মই এনেকুৱাকে ব্ৰেকিং কৰো 24ক that means 2 কিমান হৈ যায় 12 2 কিমান হৈ যায় 6 হৈ যায় 2 কিমান হৈ যায় 3 বনি যায় তাৰ মানে সংখ্যাটো এনেকুৱাকে আছে 2 * 2 * 2 * 3 তো ইয়াৰ পৰা এটা গ্ৰুপিং বনাও সাপোজ 6 4 এটা যদি 4 হয় নেক্সট সংখ্যাটো 6 হ'ব বা যদি এটা সংখ্যা 6 হয় নেক্সট সংখ্যাটো 4 হ'ব আৰু দুইটা সংখ্যাৰ অন্তৰফল 2 হোৱাৰ চান্স আছে 2 হ'ব তো এনেকুৱাকে আমি ফাইন্ড আউট কৰিব পাৰো ইয়াৰ পৰা ক'ব পাৰো যে অপচন বি টো কাৰেক্ট এতিয়া আমাৰ নেক্সট কোৱেশ্চন হৈছে আটাইতকৈ ডাঙৰ কি সংখ্যাৰে এত 43 91 183 হৰণ কৰিলে একে ভাগশেষ থাকিব সেম ভাগশেষ থাকিব তো 43 91 আৰু 183 হৰণ কৰিলে একে ভাগশেষ থাকিব তো আটাইতকৈ কি ডাঙৰ সংখ্যাৰে মনে মনে ভাবিবা কি ডাঙৰ সংখ্যা কৈছে তাৰ মানে হাইয়েষ্ট কমন ফ্যাক্টৰটো আমি ওলাম মনে মনে এনেকে ভাবিবা দ্যাট মিন্স কিমান 43 আছে and 91 আছে and 183 আছে যেহেতু HCF কমন নাম্বাৰটো ফাইন্ড আউট কৰিব লাগে তো কি সংখ্যা মাইনাস কৰিবা তাহলে ভাগশেষ কিবা এটা সংখ্যা আমি মাইনাস কৰিব লাগিব সেম সংখ্যাই মাইনাস কৰিব লাগিব তিনিটাৰ পৰা তাৰ পিছত আমি কি ওলাব পাৰিম HCF ওলাব পাৰিম সে মনে মনে মই ভাবিলো 43 মাইনাস কৰিছো ইয়াতো ঠিক তেনেকুৱাকে তুমি 3 মাইনাস কৰি দিয়া তেনেহলে কিমান হৈ যাব 88 হৈ যাব নেক্সট ইয়াতেও তুমি মনে মনে 180 পাই যাবা এই সংখ্যাটোৰ যেতিয়া মই এতিয়া সাপোজ গসাগুটো ওলাই দিম 4 এৰে ডিভাইড যাব ডাইৰেক্ট 4 এৰে মই কৰিছো 10 হৈ গল তাৰ পিছত কিমান হল 4 2 যা 8 হৈ গল তাৰ পিছত নেক্সট নাম্বাৰটো আহি গল আমাৰ 118 ৰ মাজত 4 4 4 16 17 2 20 4 5 20 তো এতিয়া আৰু কিবা কমন নাম্বাৰ আছে নেকি 10 এৰে ডিভাইড যায় বা 22 ৰে বা 45 ত তেনেকুৱা আৰু নাম্বাৰ নাই তেনেহলে আমি এই 4 সংখ্যাটো আমাৰ হৈছে আটাইতকৈ ডাঙৰ সংখ্যা আৰু আমি যে সেম কি ভাগশেষ থাকে একে ভাগশেষ থাকে ভাগশেষ কিমান থাকে হেতু কোৱা নাই তো তেনেহলে আমাৰ কমন নাম্বাৰটো কিমান হ'ব 4 হ'ব আমি এনেকুৱাকে ফাইন্ড আউট কৰি দিব পাৰো তো তিনিটা সংখ্যাৰ পৰা মই একে ভাগশেষ দ্যাট মিন্স 3 3 মাইনাস কৰিছো ডিফাৰেন্স কিমান কৰিছো 3 3 অনলি এটোৰ পৰা 3 ডিফাৰেন্স কৰিছো এটোৰ পৰা 3 ডিফাৰেন্স কৰিছো এই সংখ্যাটোৰ পৰা 3 ডিফাৰেন্স কৰিছো তো তাৰ পিছত আমি এটা কি ওলাইছো কমন নাম্বাৰ হেতু হৈছে আটাইতকৈ ডাঙৰ সংখ্যা তো এনেকৈ আমি ফাইন্ড আউট কৰিম নেক্সট 8 নম্বৰ কোৱেশ্চনটো চাবা দুটা সংখ্যাৰ গসাগু 3 আৰু সংখ্যা দুটাৰ লসাগুৰ দুটা উৎপাদক 6 আৰু 7 হয় তেন্তে সংখ্যা দুটা কি হ'ব তো দুটা সংখ্যাৰ গসাগুটো গিভেন আছে মনে মনে এনেকৈ ভাবি পৰা দুটা সংখ্যা আছিল সাপোজ এটা সংখ্যা x1 আৰু এটা সংখ্যা x2 তাক আমি গসাগু 3 ৰে মাল্টিপ্লিকেশন কৰিছো দ্যাট মিন্স 3 ৰে গসাগু মানে দ্যাট মিন্স 3 ৰে তাৰমানে কমন নাম্বাৰ হৈছে হাইয়েষ্ট কমন ফ্যাক্টৰ আৰু সংখ্যা দুটাৰ লসাগুৰ দুটাৰ লসাগুৰ দুটা উৎপাদক দি আছে এটা 6 দি আছে এটা 7 দি আছে তেন্তে সংখ্যা দুটা কি হ'ব সংখ্যা দুটা যেতিয়া মই ফাইন্ড আউট কৰিম 3 6 যা কিমান হ'ব 18 হৈ যাব ইয়াতে 3 7 যা কিমান হ'ব 21 হৈ যাব তো এটা সংখ্যা 18 হ'ব আৰু এটা 20 হ'ব তাৰ মানে অপচন বি নেক্সট কোৱেশ্চনটো হৈছে 1/6 3/8 5/9 ৰ গসাগু ওলাব লাগে তো মনত ৰাখিবা ফ্ৰেকশন নাম্বাৰ বিলাক যেতিয়া মই গসাগু ওলাও এটা ফৰ্মুলা আছে HCF HCF of numerator part and LCM of denominator part তো এতিয়া HCF numerator part HCF numerator means ইয়াতে 1 3
5 ডেনোমিনেটৰ মিন্স কি হয় 6 8 9 তো ইয়াতে এটা কথা ধ্যান দিবা 1 3 5 ৰ কমন যেটো নাম্বাৰ উৎপাদক হেতু কি হয় 1 হয় গসাগুটো 6 8 9 ৰ যেতিয়া মই লসাগু লাম 6 8 9 তো 2 ৰে 3 2 ৰে 4 9 না যায় 3 1 4 নামি আহিব 3 3 যা 9 6 6 আৰু 12 মাল্টিপ্লিকেশন কৰা তো 72 হ'ব এইখিনি হ'ব আমাৰ গসাগু নেক্সট আৰু এটা টেকনিক সাপোজ এলসিএম ওলাব দিলে এলসিএম তো অলপ বেলেগ উল্টা ফৰ্মুলা এলসিএম ওপৰত লিখিব লাগে এলসিএম যাক ওলাব দিয়ে তাক ওপৰত লিখিব লাগে ডেনোমিনেটৰ নিউমিনেটৰ আৰু এইচসিএফ ডেনোমিনেটৰ হয় উল্টাকে বস্তুটো তো তেনেহলে ঠিক একে প্ৰসেসতে মই এলসিএম টো ওলাই যাম কাৰ্ড এলসিএম ওলাই যাম দ্যাট মিন্স 1 3 5 কাৰ এইচসিএফ টো লাম দ্যাট মিন্স এইচসিএফ HCF 6 8 9 এতে সবা LCM তিনটা দ্যাট মিন্স প্রাইম নাম্বার হয় 3 1 যা 3 3 5 যা 15 এ হবো ইয়াতে নেক্সট HCF 6 9 6 8 9 গোটেই কেটাৰ দ্যাট মিন্স কমন যেটো হেতু 1 এ হয় তো দ্যাট মিন্স আমাৰ আনসার 15/1 বা 15 ও ৰাইট কৰিব পাৰা তো এনেকুৱা আমি গসাগু বা লসাগু ফ্ৰেকশন নাম্বাৰ বিলাকো ওলাব পাৰিম যদি ভিডিওটো ভাল লাগিছে লাইক এন্ড শেয়াৰ কৰিবা দে